আমাৰ এক পবিত্ৰ শুভ মুহূৰ্তত আমাৰ সাংবাদিক মহোদয়সকলৰ জৰিয়তে আমি আমাৰ জাজুৰী ঢলপুৰা নিবাসী সমূহ ৰাইজৰ হৈ আমি সগৌৰৱেৰে এটি কথা ঘোষণা কৰিব বিচাৰিছোঁ যে আমি আমাৰ এই ঢলপুৰীয়া অনন্ত যুৱক সংঘ পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰৰ গৌৰৱেৰে সৈতে আমি ৭৫ বছৰত আহি উপনীত হৈছোঁ আৰু সেই উপলক্ষ কৰিয়ে আমি সমূহ ৰাইজৰ ঐক্যমতত আজি আমি এই ঘোষণা কৰিব বিচাৰিছোঁ যে অহা ২৫, ২৬, ২৭ জানুৱাৰী ২০২৪ বৃহস্পতি, শুক্ৰ, শনিবাৰ এই তিনিটা দিৱসত আমি এই সামূহিক অনুষ্ঠানটিৰ মহাৰজত জয়ন্তী উৎসৱভাগ উলহ মালহেৰে সৈতে উদযাপন কৰাৰ যি ব্যৱস্থা লৈছোঁ, ইয়াক যাতে আমি সুচাৰুৰূপে সুসম্পন্ন কৰিব পাৰোঁ সেই সম্পৰ্কে আমি আমাৰ যি বৃহৎ কাৰ্যসূচী হাতত লৈছোঁ, এই কাৰ্যসূচীসমূহ সম্পূৰ্ণ বৰ্ণনা কৰিব আমাৰ অতি চেনেহৰ ভাতৃ শ্ৰীমান দুলাল বৰা। জৰিয়তে আমাৰ মাজত উপস্থিত থকা সাংবাদিক বন্ধুসকললৈ মোৰ উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ এই পুথিভঁৰালটি ৭৫ বছৰ মহাৰাজৰ উৎসৱ উদযাপন সমিতিৰ সবিশেষ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আমাৰ এই সংবাদ মাধ্যমৰ লগত উপস্থিত আছে আমাৰ উৎসৱ উদযাপন সমিতিৰ স্থায়ী সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত জীৱনৰাম বৰাদেৱ, পুথিভঁৰাল ভাগৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰী মনোজ কুমাৰ বৰাদেৱ, কাৰ্যকৰী সভাপতি লক্ষীৰাম বৰাদেৱ, স্মৃতি গ্ৰন্থৰ সভাপতি শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ বৰাদেৱ, আৰু আমাৰ মাজত উপস্থিত আছে সাংস্কৃতিক বিভাগৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰী দিলীপ কুমাৰ শইকীয়াদেৱ, সম্পাদক বুন বৰাদেৱ আৰু আমাৰ সদস্য ভৱেন বৰাদেৱ উপস্থিত আছে। মই গোটেই সবিশেষটো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। ভাৰতৰ স্বাধীনতা লাভৰ উৎসৱমুখৰ পৰিৱেশটোৰ মাজতেই সমাজখনৰ ঐক্য, সংহতি, শিক্ষা, সাহিত্য, কৃষ্টি সংস্কৃতিৰ এক উন্নয়নমূলক পৰিৱৰ্তন বিচাৰি অক্লান্ত পৰিশ্ৰমী আৰু দূৰদৰ্শী লোকসকলে জন্ম দিছিল জাজুৰী ঢলপুৰীয়া যুৱক সংঘ অনন্ত পুথিভঁৰাল। প্ৰথমে সেই চিৰনমস্য ব্যক্তিসকলৰ লগতে ভূমিদাতা প্ৰয়াত ধৰ্মকান্ত শইকীয়াক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। পুথিভঁৰালটোৱে গুণগত দিশত ক্ৰমে আগুৱাই গৈ ১৯৭৩ আৰু ৭৪ চনত সামূহিক কেন্দ্ৰলৈ উন্নীত হয়। তাহানিৰ সেই খেৰ বাঁহৰ ঘৰটিৰ পৰা বিভিন্ন পৰ্যায়ৰ অতিক্ৰম কৰি ৰাইজৰ সহযোগিতা আৰু চৰকাৰী অনুদানৰ সহায়ত পুথিভঁৰালটি গৃহভাগৰ লগতে আচবাব আজিৰ পৰ্যায় পাইছেগৈ। এই সংঘৰ পৰাই অভিনয় আদি পাঠ কৰি বহুকেইগৰাকী যুৱকে বলিষ্ঠ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি থৈ গৈছে। তেনে এজন ভাব্যমানৰ বলিষ্ঠ অভিনেতা প্ৰয়াত দিগন্ত কলিতাদেৱৰ নেতৃত্বত যুৱক সংঘই ৯০ দশকৰ অসমৰ বিভিন্ন মঞ্চত অহৈতুকী স্বদেশপ্ৰীতি নাটকেৰে দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলাৰ লগতে শ্ৰেষ্ঠ দলৰ সন্মান আজুৰি আনি সংঘৰ গৌৰৱ বঢ়াইছে। ১৯৯৮ চনত আমাৰ সংঘই সোণালী জয়ন্তী অনুষ্ঠানভাগো সুকলমে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। সংঘটিৰ বাবে অশেষ ত্যাগ আৰু পৰিশ্ৰম কৰি থৈ যোৱা সকলো সমাজ হিতৈষী লোকৰ নাম এই মুহূৰ্তত ল'বলৈ সম্ভৱ নহয় যদিও আমাৰ এজনৰ নাম নিশ্চয়কৈ ল'ব লাগিব। তেখেত হৈছে প্ৰয়াত সমাজকৰ্মী ইন্দ্ৰমোহন মহন্ত, যাৰ আঙুলিত ধৰি যিজন আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি যুৱক সংঘৰ হৈ সমাজৰ বাবে সেৱা আগবঢ়াবৰ পৰা এটি আকৰ্ষিত হৈছিলোঁ। মহাৰজত জয়ন্তী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত অহা ২৫, ২৬ আৰু ২৭ জানুৱাৰী ২০২৪ তাৰিখে তিনিদিনীয়াকৈ আমাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰস্তুতি ৯৫% কাম সম্পূৰ্ণ হৈ উঠিছে। এই বছৰটোত সময়ে সময়ে বৰগীত, আধুনিক গীত, নৃত্যৰ কৰ্মশালা,
বিনামূলীয়া স্বাস্থ্য শিবিৰ, জি জোৱাই সন্মিলন, বটদ্ৰৱৰ আকাশী গংগাৰ পৰা ৭৫গৰাকী আয়তীৰ দ্বাৰা গংগাৰ জল আনি গৃহভাগৰ শুভাৰম্ভণি কৰা, ঢলপুৰীয়াত কবিতাৰ ঢল শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান অন্যতম। অহা ২৫ জানুৱাৰীৰ দিনা পুৱা ৭ বজাত ৭৫খন পতাকা উত্তোলনেৰে সামৰণি অনুষ্ঠানৰ শুভাৰম্ভণি আৰম্ভ কৰা হ'ব। সংঘৰ প্ৰাক্তন সভাপতি, সম্পাদক, কৃষ্টি, ক্ৰীড়া, পুথিভঁৰালৰ লগতে ৬০ৰ ঊৰ্ধৰ গণ্যমান্য নামঘৰীয়া উপৰিও চাৰিওফালৰ পুথিভঁৰালৰ সমূহৰ সভাপতিসকলৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বাণিজ্য মেলাৰ দ্বাৰ উন্মোচনৰ পিছতেই ৮ বজাত দুটা হাতী সংঘৰ প্ৰতীকপটৰ আৰ্হি লৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই শোভাযাত্ৰাত উপস্থিত থাকিব যশস্বী অভিনেতাদ্বয় ক্ৰমে অৰুণ হাজৰিকা, ৰাগ ঐনিতম আৰু জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ ডাঙৰীয়াই। বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা মুকলি সভাত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱী বাইদেউ, সাহিত্য সমালোচক ময়ূৰ বৰা, কে বি নেপালী, নন্দ সিং বৰকোলা প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট লোক। উক্ত সভাত উপস্থিত থাকিব ৰাজনীতিৰ বিভিন্ন বিষয়া, মন্ত্ৰী, বিধায়কসকল। নিশা ৭ বজাৰ পৰা নাচনী পথাৰত গীতে মাতে এসন্ধ্যা কাৰ্যসূচীত স্থানীয় শিল্পীসকলৰ লগতে বেহাৰবাৰী আউটপোষ্টৰ কে খ্যাত তথা বৰ্তমান বিয়লি বৃন্দাবনৰ অভিনেতা সিদ্ধাৰ্থ শৰ্মা, শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ব্ৰেণ্ড অৱ থ্ৰীৰ খ্যাত মানস প্ৰতিম, চন্দন বৈশ্য, পৰাগ কলিতাৰ গীতৰ অনুষ্ঠান। ২৬ জানুৱাৰীৰ পুৱা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব সংঘৰ স্থায়ী সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত মনোজ কুমাৰ দেৱৰ উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব। দ্বিতীয় দিনা পুৱাবেলা দিহানাম, বিয়ানামৰ প্ৰতিযোগিতাৰ লগতে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব দৈনিক অসম কাকতৰ উপ সম্পাদক দীপাংকৰ কৌশিক ডাঙৰীয়াই। নিশা ৮ বজাৰ পৰা বিদুৰ ভায়া ৰামচন্দ্ৰ আহিছে গীতৰে খ্যাত আচুৰ্য বৰপাত্ৰৰ গীতৰ অনুষ্ঠান। ২৭ জানুৱাৰীৰ পুৱা চিত্ৰাংকন, আবৃত্তি, ভেকচন আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ ১ বজাৰ পৰা যুৱ মানসিকতাৰ উশৃংখলৰ শীৰ্ষক আলোচনা চক্ৰত ভাগ ল'ব ঋষিকেশ গোস্বামী, মোহিনী মোহন বৰা প্ৰমুখ কৰি বিশিষ্ট লোকসকলে। এই আলোচনা চক্ৰতেই সমাজৰ প্ৰতি বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰীসকলক বঁটা প্ৰদান কৰা হ'ব। নিশা ৬ বজাত ইমৰান হুছেইনৰ পৰিচালনাত শিশু নাট টোপনি ৰজাৰ বিচাৰ মঞ্চস্থ কৰা হ'ব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বোলছবি জগতৰ চিৰ তৰুণ অভিনেতা যতীন বৰা ডাঙৰীয়া। ৮ বজাৰ পৰা অঞ্চলৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা দীনেশ কাকতি, তপন শইকীয়া, সীমান্ত বৰদলৈ পৰিচালনাৰে নাট্যকাৰ চম্পক শৰ্মাৰ নাটক দানৱ মঞ্চস্থ দ্বাৰা মহাৰাজনদীৰ অনুষ্ঠানৰ সামৰণি মৰা হ'ব। উক্ত সমূহ কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এইখিনিতে আৰু এটা কথা নকৈ নোৱাৰি ক'ব লাগিব, যিহেতু আমাৰ গৃহভাগৰ ওপৰৰ যি ছাতৰ ব্যৱস্থা ৰাখিছোঁ, সেই ছাদভাগ আমাৰ এই মহাৰাজৰ উৎসৱ উদযাপন সমিতিৰ স্থায়ী সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত জীৱনৰাম বৰাদেৱে আমালৈ ২ লাখ টকা আগবঢ়াইছে আৰু আমাৰ এই অনুষ্ঠানৰ পিছতেই সেই কাম আমি আগবঢ়াম। গতিকে আমি তেখেতলৈ উৎসৱ উদযাপন সমিতি আৰু যুৱক সংঘৰ তৰফৰ পৰা যি 3দিনীয়া কাৰ্যসূচী, এই 3দিনীয়া কাৰ্যসূচীত আমি সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে অঞ্চলৰ সকলো ৰাইজে আহি যাতে আমাৰ লগত সহায় সহযোগ দিহা পৰামৰ্শ দি অনুষ্ঠানভাগ সুন্দৰ হোৱাত আমাৰ লগত হাতে হাতে উজাত দিয়ে। তাৰ লগতে আৰু যিখিনি ব্যক্তিয়ে বৰ্তমানলৈকে এই অনুষ্ঠানটো হোৱাত আমাক সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকললৈ এই সুযোগতে আমি যুৱক সংঘৰ তৰফৰ পৰা কৃতজ্ঞতা যাচিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক 3 দিনত সদৌতি ৰাইজ আহি এই আমাৰ অনুষ্ঠানভাগ সফলভাৱে সামৰণি পৰাত সহায় সহযোগ আগবঢ়াব।